অৱশেষত ঘৰলৈ দেউতাকে আহিব দিব শেৱালী। তো এই কথাটো মই আচলতে কিহৰ কাৰণে কৈছোঁ আৰু সঁচাকৈ বাৰু শেৱালী ঘৰলৈ আহিব দিবনে সোমবাৰৰ খণ্ডটিত, তো তাৰ বিষয়ে সম্পূৰ্ণ আপোনালোকে আজিৰ এই ভিডিঅ'টোত জানিবলৈ পাব। কিন্তু তাৰ আগতে যিসকলে সূৰুযমুখী চিৰিয়েলখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে ভিডিঅ' এটাত লাইক কৰি দিব, কিয়নো প্ৰতিদিনে এটা নতুন ভিডিঅ' লৈ মই এই চেনেলটোত আহি থাকোঁ। যিহেতু এতিয়া ঠগাই আছে পুৱতিক আপোনালোকে নিজে নিশ্চয় দেখিবলৈ পাইছে, যোৱাটি খণ্ডতে দেখিবলৈ পাইছিল যেনেকৈ এতিয়া ল'ৰাজনে বেলেগ এজনী ছোৱালীৰ লগত ৰিলেশ্যনত আছিল, তথাপিও এতিয়া সেইবোৰ পুৱতিয়ে গম পোৱা নাছিল। পুৱতিক দামী দামী গিফ্ট দিছিল, তথাপিও সেইবোৰ কথা উমান পোৱা নাছিল যে তেনেকুৱা যে ল'ৰাজনে কৰি আছে। আৰু সেইটো কথা যিহেতু শেৱালীক দেখাই পালে আৰু শেৱালীয়ে এতিয়া নকয়, যিহেতু এতিয়া পুৱতিয়ে ভাল নাপায় শেৱালীক আৰু তাৰ বাবে এতিয়া দেৰিকৈ হ'লেও সেইবোৰ কথা ক'বলৈ চেষ্টা কৰিব পুৱতিক শেৱালীয়ে। তো তেনেকুৱা আপোনালোকে সোমবাৰৰ খণ্ডটিত দেখিবলৈ পাব। যিহেতু এতিয়া বেছিকৈ টেনশ্যন লোৱাৰ বাবে পৰীৰ তেনেকুৱা এটা অৱস্থা হৈছে আৰু যাৰ কাৰণে এতিয়া তেওঁলোকে অৰ্থাৎ গুড্ডুৰ দেউতাকে বহুত বেছি ভয় খাব আৰু তাৰ বাবে এতিয়া তেওঁলোকে ঘৰলৈ খবৰ দিব, অৰ্থাৎ সোণতক খবৰ দিব আৰু সোণতক খবৰ দিয়াৰ লগে লগে সোণৰ বহুত বেছি ভয় লাগিব আৰু লগতে এতিয়া সোণে দেউতাকক ৰিকুৱেষ্ট কৰিব আৰু দেউতাকে আনিব দিয়ে নে নিদিয়ে আৰু সকলোৱে ৰিকুৱেষ্ট কৰিব, কান্দি কান্দি ৰিকুৱেষ্ট কৰা দেখিবলৈ পাব। কিন্তু এতিয়া দেউতাকৰ মতামত কি হ'ব তো সেইটো আপোনালোকে সোমবাৰৰ খণ্ডটিত দেখিবলৈ পাব। কিন্তু এতিয়া যিহেতু পুলিচজনে কৈছে যে বিয়া পাতিম বুলি আৰু সোণৰ আগত, আৰু সেইবাবে এতিয়া এইকেইদিনটো আপোনালোকে সেইটো দেখিবলৈ পোৱাই নাই বিশেষকৈ। যিহেতু মই আগতে কৈছিলোঁ যে এইখিনি টাইমতে আপোনালোকে সেই পুলিচজনে তেওঁলোকৰ ঘৰলৈ যায় কথাটো দিয়া দেখিবলৈ পাব, কিন্তু তেনেকুৱা হোৱা নাই এতিয়ালৈকে। তো কিহৰ কাৰণে হোৱা নাই বহুতে হয়তো ভাবি আছে, তো তেনেকুৱা কথা নহয়, আপোনালোকে সেইটো অতি সোনকালে দেখিবলৈ পাব। যিহেতু এতিয়া চিৰিয়েলখন অকণমান ঢিলা কৰি দি আছে যাতে এতিয়া চিৰিয়েলখন দীঘল কৰিব পাৰে, তো তাৰ বাবে এতিয়া তেওঁলোকে তেনেকুৱা কৰি আছে। এনেকুৱা কথা নহয় যে সেইখিনি খণ্ড কেতিয়াও নাহিব, সেইখিনি খণ্ড আহিব, কিন্তু এতিয়া সেইখিনি খণ্ড অহাৰ আগতে যিহেতু পৰীৰ তেনেকুৱা এটা অৱস্থা হৈছে আৰু সেইবাবে এতিয়া পুলিচজনৰ মাকে সেইটো কথা মানি ল'বৰ কাৰণে অকণমান আপত্তি কৰাৰ নহয়, বহুত ডাঙৰ এক ঘটনা হ'ব মাকৰ লগত। আৰু যদি পুলিচজনে সেইটো ভাবিও যদি পৰীক বিয়া কৰাব বিচাৰে তেতিয়াহ'লে সেইটোতো বেলেগ কথা, বা এতিয়া মাকেও যদি সেইটো কথা জনাৰ পিছতো বিশ্বাস কৰে তো সেইটোতো ডাঙৰ কথা। তো এতিয়া কি হয় কি নহয় তো সম্পূৰ্ণ আপোনালোকে সোমবাৰৰ খণ্ডটিত দেখিবলৈ পাব। বাকী ভিডিঅ'টো আছিল ইমানে। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এনেকুৱা নতুন এটা ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।